নমস্কাৰ, মফিজুল আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ শিফটিং গিয়াৰ্ছ, মালিগাঁও শিফটিং গিয়াৰ্ছ। ইয়াতে বিভিন্ন ধৰণৰ ছেকেণ্ড হেণ্ড কাৰ পাব। শিফটিং গিয়াৰ্ছ আমাৰ ইয়াতে মালিগাঁও অভাৰব্ৰিজৰ তলতে পাই যাব। শিফটিং গিয়াৰ্ছ এইটো হয়, নতুনকৈ ষ্টাৰ্ট কৰিছে। আপোনালোকে যদি ইয়াৰ পৰা যদি গাড়ী ক্ৰয় কৰে, একদম কম বাজেটৰ গাড়ী পাই যাব। ভাল ভাল গাড়ী, ছেগমেণ্টৰ ভাল গাড়ী ৰাখা আছে। ৱাৰেণ্টি সকলো সুবিধা পাই যাব। আমাৰ এইফালে আমাৰ চেলমেন দাদা আছে, আমি তাৰ লগত পৰিচয় কৰাই দি আছোঁ। দাদা নমস্কাৰ। নমস্কাৰ, আপোনাৰ নামটো ক'ব? মোৰ নামটো জয়ন্ত ৰাভা। আমাৰ ডিলাৰ এড্ৰেছটো বঢ়িয়াকৈ দিয়ক। ডিলাৰ এড্ৰেছটো হৈছে আপোনাৰ মালিগাঁও গেট নম্বৰ 3, অপজিট আপোনাৰ ৰেলৱে হেডকোৱাৰ্টাৰ। হয় ৰেলৱে হেডকোৱাৰ্টাৰ অপজিটত আপোনাৰ হয়, আপুনি আহিলে কণ্টেক্ট কৰিব, নম্বৰটো দিয়া থাকিব। আপুনি কণ্টেক্ট নম্বৰ কৰিব। দিয়া থাকিব। আমি কি কি গাড়ী পাম ইয়াতে? ভাল ভাল কিমান কম বাজেটৰ পৰা গাড়ী পাম? আপোনাৰ আমাৰ গাড়ী 240 পৰা ষ্টাৰ্ট হৈছে। অঁ 240 পৰা একদম আপোনাৰ আপ টু আছে 945লৈকে আছে গাড়ী। নাই, কিমান ষ্টক আছে আপোনাৰ এটা গাড়ী? এনেই আমাৰ টোটেলটো আপোনাৰ 135 মান আছে। প্ৰথম Stock? ইয়াতে আপোনাৰ অকল চিডেন আৰু হেচবেক গাড়ী ৰখা হৈছে হয় বেছিভাগ। বাকী আৰু আমাৰ এটা ডিলাৰ এটা আছে আমাৰ বৰাগাঁৱত, তাতে আপুনি অলপ হাই ছেগমেণ্টত গাড়ীবিলাক পাব। অ'কে, ৱাৰেণ্টি আছেনে? ৱাৰেণ্টি আমি সেনেকৈ নিদিওঁ। অঁ আপোনাৰ ধৰক এমাহৰ ভিতৰত যদি গাড়ীৰ কিবা প্ৰব্লেম ওলায়, হয় তেতিয়াহ'লে আমি নিশ্চয় প্ৰব্লেমটো ছল্ভ কৰিম। আমি হয় যিখিনি আমাৰ পৰা হয় হয় ছল্ভ কৰি দিম। অ'কে, আমাৰ গাড়ী কোনখনিৰ পৰা দেখাব? ৰেনল্ট কুইক। ৰেনল্ট কুইক হয়, এইখনৰ মডেল 2018 মডেল হয়। এইখন আপোনাৰ হয় 63,000 চলা আছে গাড়ীখন। হয় প্ৰাইচ আছে আপোনাৰ 3,10,000। 3,10,000 নেগোচিয়েবল প্ৰাইচ। নেগোচিয়েবল প্ৰাইচ হয়। 3,10,000 তাতেও নেগোচিয়েবল হৈ যাব। টায়াৰ 80% টায়াৰ লগোৱা আছে, একদম 100% অন কণ্ডিশ্যন পাই যাব। আহিলে নেগোচিয়েবল হৈ যাব কিবা এটা অন টেবুল আহিলে। এখনৰ 80,000 দিলে ওলাব নে? 80,000 দিলে ওলাই যাব। ওলাই যাব। ফাইনেন্স। অ'কে, নেক্সট এখন এখন চাব পাৰে আপুনি। হয় এইখন আপোনাৰ গ্ৰেণ্ড আইটেন নিয়ছ হয় 2019 মডেল হয়। এইখন হয় আপোনাৰ চলা আছে 75,000 ৰানিং আছে গাড়ীখন। 75,000 বাকী টায়াৰ চাব পাৰে আপুনি। টায়াৰ পৰা এয়াৰ কণ্ডিশ্যন আছে। নতুন কণ্ডিশ্যন আপোনাৰ প্ৰাইচ আছে আমাৰ 5 লাখ। 5 লাখ আস্কিং প্ৰাইচ তাতে নেগোচিয়েবল হৈ যাব। অ'কে, নেক্সট এখন এখন আছে এ ষ্টাৰ। হয় 2011 মডেল হয় এইখন। এখন এখন আপোনাৰ গাড়ী চলা আছে 70,000 চলা আছে ৰানিং। হয় আপোনাৰ আস্কিং প্ৰাইচ হৈছে এইখনৰ 240 আস্কিং প্ৰাইচ। আস্কিং প্ৰাইচ তাতে নেগোচিয়েবল হৈ যাব। ফাইনেন্স আপোনাৰ এবছৰ 1.5 বছৰ হৈ যাব। এবছৰ 1.5 বছৰ হৈ যাব এখন। নেক্সট এখন আছে আপোনাৰ চেলেৰিঅ হয় 2015 মডেল হয়, অট'মেটিক। আগৰ ফালে অলপ দেখা দিয়ক। অট'মেটিকখন এখন অট'মেটিক হয়। হয় 2015 মডেল হয়। আপোনাৰ 65,000 মান চলা আছে গাড়ী। হয় আপোনাৰ আস্কিং প্ৰাইচটো হৈছে এইখনৰ আপোনাৰ 3,50,000। 3,50,000। নেক্সট এখন ৱাইগানাৰ। এখন এইখন ৱেগানাৰ হয়, 2019 মডেল হয় আপোনাৰ। এইখন হয় 46,000 চলা আছে গাড়ী। এইখনৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 5,50,000। 5,50,000। বহুতে ৱাইগানাৰ বিচাৰি আছে। এখন ডিলাৰত এভেইলেবল আছে, শিফটিং গিয়াৰ্ছ এভেইলেবল আছে। এচি নোট নাম্বাৰে আহিছে। দাদাৰ লগত কণ্টেক্ট কৰক, কিবা এটা ডিছকাউণ্ট কৰি দিয়া হ'ব। মোৰ চেনেলৰ নাম ক'লে কিবা এটা চাই দিয়া হ'ব ন? অ'কে, নেক্সট আমাৰ ইফালে আৰু গাড়ী আছে। নেক্সট আছে আপোনাৰ আৰ্টিকা। হয় 2016 মডেল আৰ্টিকা হয়। হয় 1,47,000 চলা আছে আপোনাৰ। হয় আৰু গাড়ীখনৰ আমাৰ আস্কিং প্ৰাইচ হৈছে 6 লাখ। 6 লাখ 6 লাখ আস্কিং প্ৰাইচ। আস্কিং প্ৰাইচ। বহুতে আৰ্টিকা বিচাৰি আছে, এখন ল'ব পাৰিব। এখন ডিলাৰত এভেইলেবল পাই যাব। এখন 2 লাখ টকা দিলে ওলাই যাব ন? আৰামছে ওলাই যাব ন? নেক্সট এখন কি? হয় এম্বেচেডৰ হয় আপোনাৰ, পেট্ৰল ভাৰ্জন। হয় এইখনৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3,50,000। 3,50,000। এইটো ফাইনেন্স নহয়, এইটো ফাইনেন্স নহ'ব আপোনাৰ, এইখন কেছত ল'ব কেছত ল'ব লাগিব আপোনাৰ এইখন। অঁ অ'কে, বাকী আপুনি ইণ্টেৰিয়ৰ চাব পাৰে। আমি অলপ মডিফাই কৰিছোঁ গাড়ীখন। অলপ মডিফাই কৰা আছে গাড়ীখন। নেক্সট এখন নেক্সট এইখন আপোনাৰ গ্ৰেণ্ড আইটেন নিয়ছ 2019 মডেল। হয় 65,000 চলা আছে গাড়ী। হয় আস্কিং প্ৰাইচ হৈছে আপোনাৰ 5,30,000। 5,30,000 আস্কিং প্ৰাইচ। আস্কিং প্ৰাইচ এখন 1 লাখ চলাব নে? 1 লাখ বা 1 লাখ আপোনাৰ 30 বা 20 লৈ যাব গাড়ী। অঁ নেক্সট এখন নেক্সট এইখন আছে হণ্ডা চিটি। হয় 2019 মডেল হয়, টপ মডেল। হয় আপোনাৰ ছানৰুফ পাব, এলআই হুইল আছে, দেখা পাইছে। বেক কেমেৰা, ডিছপ্লে চব পাব এইখনত। হয় এইখনৰ আস্কিং প্ৰাইচ হৈছে আপোনাৰ 8,50,000। 8,50,000 আস্কিং প্ৰাইচ। আস্কিং প্ৰাইচ। অ'কে, নেক্সট এখন অল্ট'। এখন আছে এল্ট' আপোনাৰ K10 2016 মডেল অট'মেটিক। হয় অট'মেটিক। হয় এখন আস্কিং প্ৰাইচ হৈছে আমাৰ 2,75,000। 2,75,000 অল্ট'। এখন 260 আহি যাব না? 260 মান আহি যাব আহি যাব ন? অ'কে, নেক্সট এখন নেক্সট এইখন আছে আপোনাৰ SX4 হয় 2011 মডেল। হয়
আপোনাৰ এইখন আস্কিং প্ৰাইচ 2,50,000 2,50,000 আস্কিং প্ৰাইচ। আস্কিং প্ৰাইচ। এখন ফাইনেন্স হৈ যাব? ফাইনেন্স আপোনাৰ মেবি 1 বছৰ বা 1.5 বছৰ হৈ যাব। 1-1.5 বছৰ হৈ যাব। অ'কে, নেক্সট এখন? নেক্সট এইখন আপোনাৰ কিয়া চেল্টছ হয় 2019 মডেল, টপ মডেল হয় GT লাইন। হয় চাব পাৰে এইটো টপ মডেল। টপ মডেল, ছানৰুফ আছে, এল'হুইল আছে, ভেণ্টিলেটেড চিট আছে আপোনাৰ। হয় এইখনৰ আস্কিং প্ৰাইচ হৈছে আপোনাৰ 1180। 1180 তাতো নেগোচিয়েবল হৈ যাব? নেগোচিয়েবল হৈ যাব। অ'কে অ'কে 3 লাখ বা 3.5 হ'লে হৈ যাব ন? আৰামছে ওলাই যাব। অ'কে, নেক্সট এখন? নেক্সট এইখন আমাৰ একচুৱেলি নতুনকৈ আহিছে বৰ্তমান, প্ৰাইচটো আমাৰ ফিক্স হোৱা নাই। হয় এইখন আপোনাক বাৰু মই নেক্সট কেতিয়াবা আপোনাক ভিডিঅ'ত জনাই দিম মই এইখন অ'কে প্ৰাইচটো। যদি বা কোনোবাই কণ্টেক্ট কৰিব স্ক্ৰীণত নাম্বাৰ আহি আছে, ফোন কৰি এখানে জনাব পাৰিব। এখন নেক্সট এখন বলেৰো। বলেৰো হয় বলেৰো BS6 হয় 2000 আপোনাৰ 20 মডেল। হয় এইখন আপোনাৰ চলিছে, ৰানিং হৈছে 67,000। হয় এইখনৰ আস্কিং প্ৰাইচ হৈছে আপোনাৰ 8,30,000 8,30,000 আস্কিং প্ৰাইচ। আস্কিং প্ৰাইচ। অ'কে, নেক্সট এখন? নেক্সট Hyundai। এখন আপোনাৰ হণ্ডা হয় আমেজ হয় 2019 মডেল হয়। হয় আপোনাৰ এইখনৰ আস্কিং প্ৰাইচ আছে 5,30,000 5,30,000 আস্কিং প্ৰাইচ। আস্কিং প্ৰাইচ। নেক্সট এখন? নেক্সট এইখন আপুনি চাব পাৰে হয় XL6 হয় জেটা মডেল আপোনাৰ এইখন আপোনাৰ আস্কিং প্ৰাইচ 9,45,000 আস্কিং প্ৰাইচ 90,45,000 আস্কিং প্ৰাইচ। আস্কিং প্ৰাইচ। তাতে নেগোচিয়েবল হৈ যাব, কিবা এটা হৈ যাব। যদি এখন ফাইনেন্সত বা ফাইনেন্সো হৈ যাব, ফাইনেন্স হৈ যাব। 4 লাখ বা 3 লাখ দিলে ওলাই যাব। ওলাই যাব আৰামছে। ইফালে এইখন এটিঅছ আপোনাৰ হয় 2013 মডেল 13 মডেল। 70,000 ৰানিং হৈছে গাড়ীখন। হয় এইখনৰ আস্কিং প্ৰাইচ 350 350 আস্কিং প্ৰাইচ। আস্কিং প্ৰাইচ। তাতে নেগোচিয়েবল হৈ যাব না কিবা এটা? যাব। অ'কে, এখন ফাইনেন্স নহ'ব? ফাইনেন্স হ'ব। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব এখন। অ'কে, আপুনি 1 লাখ ডিপি দিলে গাড়ী ওলাই যাব। 1 লাখ দিলে ওলাই যাব। অ'কে, নেক্সট ৱেগনাৰ হয় 2016 মডেল অটোমেটিক, হয় 85,000 ৰানিং। হয় আপোনাৰ এইখনৰ আস্কিং প্ৰাইচ 350 আস্কিং প্ৰাইচ। আস্কিং প্ৰাইচ। যদি ভাই কোনোবাই ৱেগনাৰ বিচাৰি আছে, এখনে ল'ব পাৰিব একদম কম বাজেটৰ মাজে একদম ভাল কণ্ডিশ্যন, A1 কণ্ডিশ্যন পাই আছে 3,50,000। নেক্সট এখন? নেক্সট এইখন আপোনাৰ i20 স্পৰ্টছ হয় 2018 মডেল। হয় আপোনাৰ 80,000 ৰানিং আছে গাড়ীখন। হয় আপোনাৰ এইখনৰ আস্কিং প্ৰাইচ 480 আস্কিং প্ৰাইচ। আস্কিং প্ৰাইচ। যদি ভাই কোনোবাই i20 বিচাৰি আছে, এখন ল'ব পাৰিব, একদম গুড কণ্ডিশ্যনৰ হৈ আছে, ব্লেক কালাৰৰ হয়, একদম টায়াৰ 80% টায়াৰ লগো আছে, একদম গুড কণ্ডিশ্যন পাই যাব। যদি ভাই কোনোবাই ইয়াৰ পৰা গাড়ী লয়, কিবা এটা ডিছকাউণ্ট কৰি দিয়া হ'ব আৰু ছাৰ্ভিচিং দিয়া হ'ব নহ'ল, একদম 1 মাহৰ ভিতৰত যদি কিবা এটা গাড়ীৰ দুৰ্গতি হয়, আপোনালোকে ফ্ৰী ছাৰ্ভিচিং পাই যাব, কিবা এটা এক্সচেঞ্জ কৰি দিয়া হ'ব আপোনালোকে, হয় না? হয়। অ'কে,